হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই এইকেইদিনমান বহু ব্যস্ত থকাৰ কাৰণে ভিডিঅ' বনাবলৈ সময় পোৱা নাই। Now I just came back from my work, so now I decided to make a video on work amendment bill. Now bill became an act after bill has passed from both houses. Then honorable president has ascended the bill or signed the bill, so bill became an act. So এতিয়া আমি এইখন ভিডিঅ'তে বুজিম ৱক কি হয়, ইয়াত হিষ্টৰিকেল বেকগ্ৰাউণ্ড ক'ৰ পৰা আহিলে, আমি ৱক মুছলমানে ৱক বৰ্ডখনক কিয় ইমান বিলিভ কৰোঁ, আৰু আমাৰ যিটো মানে মুছলিম কমিউনিটি মানুহ আছে, এইখিনি মানুহে নন মুছলিম কমিউনিটি মানুহে বহুত মানে আন্দোলন কৰি আছে, বাট বেচিকেলি মুছলিম কমিউনিটি মানুহে এইখন বিল লৈ বহুত আন্দোলন কৰি আছে বা ধৰ্ণা দি আছে। চ' লেট উই ট্ৰাই টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ ৱক। চ' ৱক বেচিকেলি কিয় হয়, মুছলিম মানুহে যিখিনি নন মুছলিমো আগতে এইখন বিল অহাৰ আগতে নন মুছলিমো ডনেট কৰিব পাৰিছে, এতিয়া নোৱাৰিব। এতিয়া ৱক বেচিকেলি কিয় হয়, মানে এ প্লট অফ লেণ্ড or a certain movable or immovable property or such a certain amount of your wealth you will share with poor people or for philanthropic purpose or a humanitarian or charitable purpose for maintaining the mosque or graveyard or development of poor people or any kind of things which will uplift the poor people or underprivileged people. চ' সেইখিনি বস্তু বেচিকেলি ৱক হয়। এইটো বস্তু আমাৰ মুছলিম মানুহে কিয় কৰিব লাগে, এইটো বস্তু এইখনে কৰিব লাগে যে উই বিলিভ ডেট ইফ চামন হেজ মানি অৰ ফেম অৰ গ্ল'ৰি অৰ কোনোবা এটা মানুহে যিখিনি সম্পত্তি আছে বা মালিক আছে, সেইখিনি বস্তুৱে কিবা এটা অংশ যদি দুখীয়া মানুহৰ কাৰণে দান কৰে, সেইটো বস্তু আকৌ ঘূৰাই ল'ব নোৱাৰিব। ওৱান টাইম ইউ হেভ ডনেটেড এ চাৰ্টেন এমাউণ্টছ অফ ইয়ৰ প্ৰপাৰ্টি ফৰ এছেটছ ইন দ্য নেম অফ গড, ডনেটিং টু দি পুৰ পিপল, আপুনি দুখীয়া মানুহক দিছে বা এখন মছজিদৰ নামত দিছে বা এখন কবৰস্থানৰ নামত দিছে, সেইখিনি বস্তু আপুনি আকৌ ঘূৰাই ল'ব নোৱাৰিব। তো ৱক বেচিকেলি কি হয় যে আপোনাৰ যিখিনি সম্পত্তি আছে, যে আপুনি ইচ্ছা কৰিলে আপোনাৰ সম্পত্তিৰ এটা অংশ আপুনি দুখীয়া মানুহৰ কাৰণে বা বেলেগ কিবা কাৰণত যিটো নেকি আপুনি বিলিভ কৰে যে ইট উইল আপলিভ দ্য আণ্ডাৰ প্ৰিভিলেজ অৰ পুৰ পিপল, ইট কেন বি এনিথিং হুইচ উইল আল্টিমেটলি বেনিফিট দি দোজ হু আৰ বটম লাইন, দোজ হু আৰ আণ্ডাৰ প্ৰিভিলেজ। চ' এইখন আগতে আপোনাৰ অকল মুছলিম মানুহে নহয়, নন মুছলিম মানুহে এইখনত আপুনি ডনেট কৰিব পাৰিছে। এইখন এখন বৰ্ড আছিলে। বেচিকেলি কি হয় যে আপুনি যদি ইয়াত হিষ্টৰিকেল বেকগ্ৰাউণ্ড বিচাৰিছে, চ' মই আপোনাক হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো বিচাৰিছিলোঁ এট দ্য টাইম অফ আৱাৰ হজৰত মহম্মদ দ্য পিচ বি আপন হিম। চ' সেইটো সময়তে এজন মানুহ আছিল বুৰখাৰী, তেখেতে তেওঁক 8টামান ৱৰ্কাৰ তেখেতলৈ দান কৰিছিলে। চ' আপুনি যদি আমাৰ ইণ্ডিয়ান ছাবকণ্টিনেণ্টৰ হিষ্টৰিক জানিব বিচাৰিছিলে যে আমাৰ ভাৰতবৰ্ষ কেতিয়া আহিলে বা ইণ্ডিয়ান ছাবকণ্টিনেণ্ট কেতিয়া আহিলে, এইটো এৰাউণ্ড মহম্মদ গৰি, সেইটো সময়তে মুলতান যিটো এতিয়া পাকিস্তানৰ ঠাইখন পৰিছে, সেইটো সময়তে এখন মছজিদ নিৰ্মাণৰ কাৰণে এখন ৱক নিৰ্মাণ কৰিছিলে মহম্মদ গৰি। তাৰপিছত ব্ৰিটিছৰ সময়ত 1913 মুছলমান ৱক ভেলিডিটি এক্ট 1913 আহিছিলে। তাৰপিছত আমাৰ দেশখন স্বাধীন হোৱাৰ পিছত 1954 চনত সেই সময়ত যেতিয়া আপোনাৰ জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আছিলে, সেইখন সময়ত এখন বিল পাছ কৰিছিলে ৰিলেটেড টু এইটো আপোনাৰ এক্টটো বনাইছিলে। তাৰপিছত 1900 আই থিংক এৰাউণ্ড 1964-63 ইট হ'ল এগেইন এমেণ্ডেড, এগেইন 1995 ইট হ'ল এমেণ্ডেড। চ' কাৰেণ্টলি যিটো বিল লৈ যিটো কণ্ট্ৰভাৰ্চি হৈ আছে, চ' এইখন বিলৰ মাজত আৰু আগৰ বিলৰ মাজত ডিফাৰেঞ্চকেইটা মই শ্বৰ্টলি কৈ দি আছোঁ। চ' আগৰ যিখন বিল আছিলে তাতে মানে ছেকশ্যন 40 আছিলে যে যদি কিবা এটা প্ৰপাৰ্টি ডিছপিউটেড থাকে, তেতিয়া ৱক বৰ্ডে যদি কয় যে এইটো বস্তু ৱকৰ প্ৰপাৰ্টি হয়, আল্টিমেটলি ডেট ডিচাইড উইল ডিটাৰমাইন। অফক'ৰ্ছ আণ্ডাৰ দ্য প্ৰিভিয়াছ এক্ট অলছ' ইউ কেন challenge it, High Court or Supreme Court, something like that. But though this government has denied it, but as far as many legal luminating, they saying that in earlier also that can be challenged in High Court and Supreme Court. But be that as it may, so সেইটো বস্তু এনেকুৱা আছিলে। এতিয়া সেইখন ছেকশ্যন 40টো এইখন বিলৰ দ্বাৰা আপোনাৰ কেঞ্চেল কৰিছে আৰু ৰিপিল কৰিছে। এতিয়া আপুনি ৱক বৰ্ডে ডিচাইড কৰিব নোৱাৰিব এইটো ৱক প্ৰপাৰ্টি হয় নে নহয়। আৰু আগতে আপোনাৰ নন মুছলিমো আপোনাৰ ৱক প্ৰপাৰ্টি ডনেট কৰিব পাৰিছিলে, এতিয়া নোৱাৰিব। এতিয়া নট অনলি মুছলিম হ'লেই নহ'ব, আপুনি 5 years মান প্ৰেক্টিচিং মুছলিম হ'ব, তেতিয়াহ'লে আপুনি ৱক প্ৰপাৰ্টি ডনেট কৰিব পাৰিব। চ' এইটো কনচাৰ্ণটো হ'ল যে আপুনি যিজন মানুহে আজি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু যিজন মানুহ অলৰেডি আপোনাৰ ইছলাম ধৰ্ম কৰি আছে, ইট উইল বি এন ডিছক্ৰিমিনেটিং বিটুইন দ'জ আৰ অলৰেডি প্ৰেক্টিচিং দ্য ইছলাম ৰিলিজন এণ্ড দ'জ আৰ জাষ্ট নাও joining to practice Islam. So this will be an discriminating between the peoples who are earlierly or previously has been practicing Islam, or someone newly joined the practicing Islam, he cannot do it. After practicing 5 years or 5 বছৰ মান আপুনি ইছলাম ধৰ্ম আপুনি প্ৰেক্টিছ কৰাৰ পিছত আপুনি ডনেট কৰিব পাৰিব। এতিয়া আৰু কথা হ'ল, এতিয়া নন মুছলিম মানুহে যিখন আপোনাৰ ৱক বৰ্ড আছে ইয়াত মেম্বাৰ হ'ব পাৰিব, আগতে নাছিলে।
আৰু এটা কথা হ'ল এতিয়া মুছলিম যিটো আপোনাৰ ৱকফ বৰ্ড আছে এইটো বস্তু আপোনাৰ গভৰ্ণমেণ্টে কৈ আছে এইটো বস্তু আমি ট্ৰান্সপাৰেঞ্চি আনি আছোঁ, একাউণ্টেবিলিটি আনি আছোঁ। আগতে ট্ৰান্সপাৰেঞ্চি একাউণ্টেবিলিটি কম আছিলে, বহুত কৰাপশ্যন আছিলে এইটো ৱকফ বৰ্ডতে। আমি এইখিনি বস্তু চেঞ্জ কৰিছোঁ এণ্ড আল্টিমেটলি উইট উইল enhance the transparency and accountability in the systems, and those are money or the taxes or the revenue will come from this. It will uplift the poor people of this community. এতিয়া বাকী যিখিনি আপোনাৰ মানুহে আছে অপজিশ্যন আৰু বাকী যিবিলাক মেজৰিটি অফ মুছলিম যিখিনি মানুহ আছে সেইখিনি মানুহে এইখিনি বস্তু কৈ আছে যে আল্টিমেটলি ইট উইল হেম্পাৰ দ্য অট'নমি অফ দ্য মুছলিম কমিউনিটি। এতিয়া এইখিনি বস্তু কি বুজাব বিচাৰিছোঁ মই যে বহুত মানুহে কৈছে যে ইট উইল ভায়লেট দ্য আৰ্টিকেল 26 ৰাইট টু মেনেজ ইয়ৰ ৰিলিজিয়াছ এফেয়াৰ্ছ। চ' গভৰ্ণমেণ্ট এতিয়া ক্ৰিটিক্সে কৈছে যে গভৰ্ণমেণ্টে ট্ৰাই টু ইনফ্লুৱেঞ্চ দ্য ৰিলিজিয়াছ এফেয়াৰ্ছ অফ দ্য মাইনৰিটি কমিউনিটি, বেচিকেলি দ্য মুছলিম কমিউনিটি, and it also violate the provision of article 26 right to manage your religious affairs. এতিয়া বহুতে কৈছে যে এইখন বিলটো গভৰ্ণমেণ্টে যিখন ৰেচনেল দি আছে, যুক্তি দি আছে যে এইখন বিল আমি এইকাৰণে আনিছোঁ যে এতিয়া আপোনাৰ গভৰ্ণমেণ্টে ডিচাইড কৰিব ইফ দেয়াৰ ইজ এনি ডিছপিউট, চ' গভৰ্ণমেণ্ট উইল ডিচাইড আইদাৰ ইট ইজ বিলংছ টু ৱকফ প্ৰপাৰ্টি অৰ নট। আৰু এটা বস্তু এইখন গভৰ্ণমেণ্টে কৈ আছে যে এতিয়া ৱকফ প্ৰপাৰ্টি ডিছপিউটেড হ'লে ৱকফ বোৰ্ডে ডিচাইড কৰাৰ পিছত ইট কেন বি চেলেঞ্জ ইন আফটাৰ ট্ৰিবিউনেল ডিচাইড কৰাৰ পিছত ইট কেন বি চেলেঞ্জ ইন হাই কোৰ্ট। চ' দ্য মেনি লিগেল লিমিটছ নো ইট ইজ আৰ্লিয়াৰ অলছ' ইট কেন বি চেলেঞ্জ ইন হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট অলছ'। চ' এতিয়া মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এতিয়া আপোনালোকৰ সম্পত্তি আপুনি ডনেট কৰিব বিচাৰিছে ফৰ গুড পাৰ্পাছ, and you believe that it will enhance or uplift the poor people, and it is your belief, your faith. So faith cannot be questioned. And though India is a secular country, but secularism in Indian sense does not mean its absence of religion. It is basically means that everyone in India, whatever religion they wanted to practice, আপুনি কি ধৰ্ম নিজে পালন কৰিব বিচাৰিছে, আপুনি কি ধৰ্ম মানিব বিচাৰিছে, আপুনি কেনেকৈ ৱৰ্শ্বিপ কৰিব বিচাৰিছে, ইট ইজ ইউ এণ্ড বিটুইন ইয়ৰ গড। গতিকে মোৰ মতে গভৰ্ণমেণ্টে এনেকুৱা এটা বিলখন আনা মানে আই থিংক মাইট বি ইনফ্ৰিঞ্জেছ দি অট'নমি অফ এন কমিউনিটি হুইচ দে বিলিভ দেট দিছ ইজ দ্য থিংছ দে ৱান্টেড টু ডু ফৰ দ্য ছ'চাইটি, ফৰ দ্য ডেভেলপমেণ্ট, ফৰ দ্য আণ্ডাৰ প্ৰিভিলেজ পিপল। যিটো বস্তু কণ্ট্ৰভাৰ্চি বহুত বেছিকৈ হৈ আছে যে এইখনত যিটো ৰিফৰ্ম আনি আছে গভৰ্ণমেণ্টে কৈ আছে, তেনেহ'লে যিটো মানে মাইনৰিটিৰ কাৰণে যিখন স্কলাৰশ্বিপ আছিলে, যদি গভৰ্ণমেণ্টে ইমানেই আপোনাৰ মাইনৰিটিৰ কাৰণে ডেভেলপমেণ্ট কৰিব বিচাৰে তেনেহ'লে স্কলাৰশ্বিপটো যিটো আপোনাৰ আগতে যিখিনি পইচা ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টে দিছিলে এতিয়া পইচাটো কি কমাই দিলে, স্কলাৰশ্বিপ যিটো চেংচন কৰিছিলে আগতে তাতকৈ এতিয়া বহুত পইচা কমাই দিলে। চ' ইফ দে ৰিয়েলি ৱান্টেড টু uplift the particular community which is lots of underprivileged people in terms of education, in terms of health, malnutrition, sanitation, higher education. So government really wanted to boost or uplift then their lifestyle and then their everything. They can do that work various ways, but government wanted to give that we are doing something for the good people, but good for the particular community. But I highly suspect it. What is the government motive is here? Because the rationale behind the government saying that transparency and accountability will come and corruption will be vanished. I think nothing is perfect. If we think there is some bit of imperfectness there, but the government try to bring this law and without giving the reason apart from transparency and accountability. Suppose it is what is the rationale behind why non-Muslim member will be part of this body? Again, যদি আপুনি কিবা সুধিব বিচাৰিছে তেনেহ'লে গভৰ্ণমেণ্টে ৰেচনেল দিব লাগিছিল। চ' এইখিনি বস্তু মই ক'ব বিচাৰিছোঁ আৰু এইখিনিয়ে আছিলে। চ' আপোনালোকে ভিডিঅ'খন চোৱাৰ কাৰণে সকলো ধন্যবাদ দিছোঁ। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ ৱাণ্ডাৰফুল নাইট, এ স্প্লেণ্ডেড নাইট। শ্লিপ টাইট, বি হেপী, বি হেল্থি।